উপস্থিত আছো গোলাঘাট 1 নম্বৰ ৱাৰ্ডত জুবিলাল পোখৰাজৰ বিঅচি আমি সমীপতে এটি প্ৰতিবেদন লৈ আহিছো সংগীতা গোস্বামীয়ে দিয়া অভিযোগ অনুসৰি আমি আজি উপস্থিত হৈছো তেখেতসকলৰ বাসগৃহৰ এই পিছফালটো আমি এটা সাইড দেখুৱাম আসলতে তেওঁলোকৰ কি অসুবিধা হৈছে এয়া আমি দেখুৱাইছো আসলতে এয়া জুবিলাল বিঅচিৰ ইয়াতে আছে সংলগ্ন লেট্ৰিন বাথৰুম একেখন ওয়ালতে আসলতে লেট্ৰিন বাথৰুম সংলগ্ন কৰি এই সংগীতা গোস্বামীৰ কাষৰে দেখিছে নহয় আপোনালোকে ইয়াতে বিভিন্ন পানী লেট্ৰিনৰ পানী আৰু বাথৰুমৰ পানী ইয়াতে নিগৰিত হৈ দুৰ্গন্ধময় হৈছে আৰু তেখেতসকলৰ খুব অসুবিধা হয় আসলতে বাৰিষা আহিলেতো তেখেতসকলে পিছফালে আহিব নোৱাৰে বুলি আমাক জনাইছে এয়া চক একেখন ওয়ালে এই টয়লেটটো মই অকণমান দেখাম মই এইফালে আমাৰ সহযোগী সাংবাদিকক অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ অকণমান এইফালে আহি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কি সুবিধা হ'ব এয়া চাব টয়লেট এই টয়লেটটো এই ওয়ালখনতে আসলতে জইন কৰি পেলাই এইটো টয়লেট বহুৱাইছে আৰু সংগীতা গোস্বামীয়ে বাৰম্বাৰ আসলতে পৌৰসভাত অভিযোগ দিয়াৰ সত্ত্বেও তেখেতৰ অভিযোগ অনুসৰি আসলতে জুবিলাল পোখৰাজে এতিয়াও আসলতে এই যিটো তেখেতসকলৰ যিটো সমস্যা এই সমস্যাটো সমাধান কৰি দিয়া নাই আমি সংগীতা গোস্বামীক আমি কিছু কথা জানাৰ প্ৰয়াস কৰিম অকমান এইখিলা আহিবলৈ অনুৰোধ জনাইছো নাই পইচা আছে কাৰণে তেওঁলোকে পইচা দি দিয়ে সেইকাৰণে মনে মনে থাকে আৰু তেওঁলোকক থানালৈ যেতিয়া লৈ গৈছিলো মনোজকে আৰু সৰুটো তেওঁলোকক মিঠু বাকলিয়ালক তেতিয়া কৈছে আৰচিয়ে এনেকে বনাবলৈ তেওঁলোকক অৰ্ডাৰ দিছিলে আৰচিয়ে ইমান ভুলটো নকৰে তেওঁলোকৰহে এইটো ভুল এইটো প্ৰদীপ বাকলিয়ালৰ কাম মানে প্ৰদীপ বাকলিয়ালেহে এইটো ভুল কৰিছে তেওঁ ব্যক্তিগত হিচাপে তেখেতসকলক লগ ধৰা হৈছিলে নে আপোনালোক ব্যক্তিগত হিচাপে তেওঁলোকক 3 বছৰ আগৰ পৰা কোৱা হৈছিলে মিঠু বাকলিয়ালক আমাৰ ঘৰৰ ভিতৰত দি আনি পেলাই দেখুৱাও হৈছিলে আৰু প্ৰদীপ বাকলিয়ালকো কোৱা হৈছিলে তেওঁলোকে বহুত মিছা কথা কয় মাৰুৱাৰী নামত মানে অনাসমে বহুত বেয়া মানে তেওঁলোকৰ পৰিয়ালটো বহুত বেয়া পৰিয়াল এনেকুৱা মাৰুৱাৰী দেখাই নাই মই ইমান হিংসা কৰি মাৰে বাৰে বাৰে কৈ থাকিলেও নুশুনে হেতি পইচা আছে কেনে সবকে দি মানে এনেকুৱাবোৰ কৰি থাকে মই মানে যেতিয়া পৌৰসভাত যাওঁ অভিযোগ দিওঁ তেতিয়া ফোন কৰি দিয়ে তাৰপৰা ফেনাইলক ছটিয়াই দিবলৈ কয় ফেনাইল ছটিয়াই দিয়ে মানে যায় সেইবোৰকে কৰি থাকে তেনেকুৱাবোৰ কৈছে আসলতে অভিযোগ কৰাকে যে তেখেতসকলক মানে ধিক্কাৰ দিছে যে মাৰুৱাৰী নামত এক কলংক বুলি কৈছে আসলতে তেওঁলোকে ইমান দুৰ্নীতি মানে পৰায়ণ বাৰে বাৰে অভিযোগ কৰাৰ স্বত্তেও আসলতে তেখেতসকলে এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হোৱা নাই এখন নটিচ দিছে তেখেতলৈ গোলাঘাট পৌৰসভায়ো আসলতে এয়া জুবিলাল পোখৰাজলৈ এখন নটিচ প্ৰেৰণ কৰা হৈছিলে এইটো 2023 চনতে কিন্তু আজিকো প্ৰতি আসলতে এই যিটো সমস্যা এই যিটো এতিয়া বৰ্তমান আসলতে যিটো বিজ্ঞানসন্মতভাৱে আসলতে যিটো শৌচাগাৰ আসলতে প্ৰস্তুত কৰিব লাগিছিল তেনেকুৱা প্ৰস্তুত কৰা দেখা নাই আমি অকণমান দেখুৱাইছো আসলতে এই অকণমান মই আহিবলৈ দেখুৱাইছো সাংবাদিকগৰাকীক এই ইয়াৰ তলেদি আসলতে ইয়াৰ দুৰ্গন্ধময় পানী আসলতে নিগৰিত হয় ইয়াৰ লাহে লাহে আসলতে পানীবোৰ নিগৰিত হৈ পেলাই দুৰ্গন্ধ হয় আৰু এওঁলোক আসলতে মাক জীয়েক ইয়াত থাকে অকলশৰে গতিকে এওঁলোকৰ অভিযোগটো আসলে এতিয়ালৈকে পৌৰসভাই কেনেধৰণে লৈছে আসলতে আমি জানিব পৰা নাই আসলে ন্যায় সকলোৰ কাৰণে সমান কি ধনী দুখীয়া সকলোৰে কাৰণে ন্যায় সমান হ'ব লাগে গতিকে আমি আশা ৰাখিম তেওঁলোকৰ পৰিয়ালটোৰ এই সমস্যাখন যাতে মানে সমাধান কৰি দিয়ে ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com